নমস্কাৰ, আজি মই বনাম এটা দৈৰ সোৱাদ লগা মিঠাই। এয়া মই চালনী এখন লৈছোঁ, দেখিছেনে? ইয়াতে দি দিম মই দৈ। দৈ মই চালনীখনত দিয়াৰ কাৰণে এইটোৱে, যাতে দৈত থকা পানীখিনি চালনীখনৰ তলেৰে গুচি যায়। মই মিঠাইটো বনাওঁতে পানী নালাগে থাকিবলৈ। আপোনালোকে দৈ ল'লে টেঙা দৈ নল'ব। দৈ এইখিনি মই লৈছোঁ। এতিয়া মই এইখিনিৰ পানীখিনি যাবলৈ 2-3 মিনিট সময় এইদৰে থৈ দিম। এয়া 3 মিনিট সময় হ'ল, ইয়াৰ পানীখিনি গ'ল। এতিয়া মই ইয়াতে দৈখিনি লৈ ল'ম। এইদৰে লৈ ল'ম মই। এতিয়া দৈখিনি মই ভালদৰে মাখাবোৰ ভাঙি লয়। এয়া দৈখিনি দেখিছেনে? ধুনীয়া ক্ৰীমৰ দৰে হৈছে। এতিয়া মই এইখিনি 2 মিনিট সময় থৈ দিম। এতিয়া মই এয়া বাতি এটা লৈছোঁ। ইয়াতে দি দিম মই গাখীৰ। গাখীৰ হাতেৰে আঙুলিৰে চুব পৰা গৰম ল'ব, একেবাৰে ঠাণ্ডা গাখীৰ নল'ব। এইখিনি মই আধা কাপ হ'ব গাখীৰ লৈছোঁ। এতিয়া মই ইয়াতে দি দিম এয়া এচামুচ, এয়া 2 চামুচ মই কাষ্টাৰ্ড পাউডাৰ দি দিছোঁ। থাকিলে দিব, নাথাকিলে নিদিলেও কথা নাই। এইখিনি মই গাখীৰৰ লগত ভালদৰে মিলাই ল'ম। এইখিনি মই ভালদৰে মিলাই ল'লোঁ, দেখিছেনে? এইদৰে ভালদৰে মিলাই ল'ব। ইয়াতে মই আৰু দি দিম এয়া আধা চামুচ কোকো পাউডাৰ। কোকো পাউডাৰখিনিও মই এইখিনি ভালদৰে ইয়াতে মিলাই ল'ম। আপোনালোকে থাকিলে কোকো পাউডাৰ দিব, নাথাকিলে নিদিলেও একো নাই। এয়া মই কোকো পাউডাৰ আৰু কাষ্টাৰ্ড পাউডাৰখিনি গাখীৰৰ লগত ভালদৰে মিলাই ল'লোঁ। এয়া 3 মিনিট সময় হ'ল। এতিয়া মই ইয়াতে দি দিম এচামুচ চেনি। চেনিখিনি মই ভালদৰে ইয়াতে মিলাই ল'ম। চেনিখিনি মই ইয়াতে ভালদৰে মিলাই ল'লোঁ। এতিয়া মই ইয়াতে দি দিম কনডেন্স মিল্ক। এয়া চামুচ দি দিছোঁ আৰু এয়া চামুচ দি দিম। এয়া মই 2 চামুচ দি দিছোঁ। সেইকাৰণে মই চেনি এচামুচে দি দিছোঁ। আপোনালোকে যদি কনডেন্স মিল্ক নিদিয়ে, তেতিয়াহ'লে চেনি অলপ বেছি দিব, আপোনালোকৰ সোৱাদ অনুযায়ী দিব। এইখিনিও মই ভালদৰে ইয়াতে মিলাই ল'ম। মই কনডেন্স মিল্কখিনিও ভালদৰে মিলাই ল'লোঁ। এতিয়া মই ইয়াতে দি দিম গাখীৰৰ লগত মিলাই থৈ দিয়া কাষ্টাৰ্ড পাউডাৰ আৰু কোকো পাউডাৰৰ মিশ্ৰণটো মই ইয়াতে দি এইখিনি আৰু ভালদৰে মই ইয়াতে মিলাই ল'ম। এইখিনি মই ভালদৰে গোটেই মিলাই ল'লোঁ। এয়া মই ষ্টিলৰ বাতি এটা লৈছোঁ। ইয়াতে মই ঘি অকণ সানি ল'ম। বাতিটোত মই ঘি ভালদৰে সানি ল'লোঁ। এতিয়া মই বাটাৰ পেপাৰ এখনো দি তলত দি দিছোঁ। এইদৰে দি দিছোঁ ঘিখিনি সানি। এতিয়া মই ইয়াতে দি দিম মিঠাইৰ মিশ্ৰণখিনি। এয়া মই মিঠাই মিশ্ৰণখিনি ইয়াতে দি দিলোঁ। এতিয়া মই এখন প্লেটেৰে এইদৰে ঢাকি দি দিম। এয়া এটা ষ্টিলৰ চচপেন লৈছোঁ। ইয়াতে অলপ পানী দিছোঁ। এয়া ষ্টেণ্ড এডাল দিছোঁ। আপোনালোকৰ যদি ষ্টেণ্ড নাথাকে, তেতিয়া আপোনালোকে প্লেট বা সৰু বাতি এটা দি দিব। এতিয়া মই ইয়াতে দি দিম এয়া বাতিটো ষ্টেণ্ডডালত দি মই এখন ঢাকনিৰে এইদৰে ঢাকি দিম। মই 15 মিনিট সময় মিডিয়াম ফ্লেমত থৈ দিম। ঢাকনি গুচাই চাই লওঁ।
এয়া দেখিছেনে হৈছে। এইটো মই এতিয়া নমাই দিম। এইটো মই ঠাণ্ডা হ'বৰ কাৰণে থৈ দিম। ঠাণ্ডা হ'লে মই 2 ঘণ্টাৰ কাৰণে ফ্ৰিজত থৈ দিম। ফ্ৰিজত থৈ আপোনালোকক মই দেখাই আছোঁ। ফ্ৰিজৰ পৰা উলিয়াই লৈলোঁ। এইটো মই 2 ঘণ্টাৰ বেছি সময় লাগিছে, আপোনালোকৰো বেছি সময় লাগিব পাৰে। এতিয়া মই প্লেটত উলিয়াই দেখাই আছোঁ। এয়া মই প্লেটত উলিয়াই ল'লোঁ। এতিয়া মই ইয়াতে দি দিম পিষ্ঠা। আপোনালোকে থাকিলে দিব, নাথাকিলে নিদিলেও কথা নাই। আপোনালোকে এই মিঠাইটো বনাই খাবচোন, খুব ভাল লাগে। এতিয়া মই কাটি লওঁ। এইদৰে মই গোটেই মিঠাইটো কাটি লওঁ। এয়া মই মিঠাইটো গোটেই পিচ পিচকৈ কাটি ল'লোঁ। এতিয়া মই আপোনালোকক এপিচ কাটি দেখাই আছোঁ। মই এপিচ লৈ লৈছোঁ, আপোনালোকক মই দেখাই আছোঁ কাটি। আপোনালোকে বনাই খাব, খুবেই ভাল হয়। এয়া দেখিছেনে কালাকানৰ টেষ্ট পোৱা যায়। ধন্যবাদ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।